প্ৰজ্ঞাস্থিতি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম টেট কাম ৰিক্ৰুটমেণ্ট জিটি আৰু পিজিটিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 30টা এমসিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ বিষয়বস্তু হৈছে আসাম এণ্ড ইটস পিপল আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাস্থিতি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হু ইজ দি ফাউণ্ডাৰ অফ ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ ইন সাউথ এছিয়া দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি লেট ডক্টৰ মামণি ৰয়ছম গোস্বামী বন্ধুসকল দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যন হু ৱাজ নন এজ দ্য বিহগী কবি বাৰ্ডছ পয়েট কাক বিহগী কবি বুলি জনা গৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰঘুনাথ চৌধুৰী বন্ধুসকল ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় ইয়াৰ উপৰিও তেখেতক প্ৰকৃতিৰ কবি বুলি জনা যায় কিয়নো তেখেতে ফুল আৰু চৰাইক লৈ বহুতো কবিতা ৰচনা কৰিছে যাৰ কাৰণে তেওঁক বিহগী কবি বুলি জনা যায় নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য এছামিজ সাহিত্য সভা ফাউণ্ডেড কোন চনত অসমীয়া সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয় প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন বি 1917 চনত বন্ধুসকল 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল আৰু 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত আৰু অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ অলকানন্দা কবিতা সংকলন অলকানন্দাৰ লেখক কোন বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নলিনীবালা দেৱী বন্ধুসকল পদ্মশ্ৰী নলিনীবালা দেৱী হৈছে অলকানন্দা নামৰ কবিতা সংকলনৰ লেখক নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ইয়াৰুঙ্গম বন্ধুসকল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰচিত ইয়াৰুঙ্গম নামৰ উপন্যাসখনেই হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য প্লে কাৰেঙৰ লিগিৰি নাটকখনৰ লেখক কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা বন্ধুসকল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হৈছে কাৰেঙৰ লিগিৰি নামৰ নাটকখনৰ লেখক আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখনৰ নাম হৈছে শোণিত কুঁৱৰী নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ প্লে প্ৰথম অসমীয়া অভিনীত অংকীয়া নাটকখনৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সিংহযাত্ৰা বন্ধুসকল মহাপুৰুষ শ্ৰী শংকৰদেৱ ৰচিত সিংহযাত্ৰা নাটকখনেই হৈছে প্ৰথম অসমীয়া অভিনীত অংকীয়া নাটক নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট থিয়েটাৰ অফ আসাম অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি নটৰাজ থিয়েটাৰ বন্ধুসকল অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম হৈছে নটৰাজ থিয়েটাৰ নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য নটৰাজ থিয়েটাৰ স্থাপন কোনে কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অচ্যুত লহকৰ বন্ধুসকল নটৰাজ থিয়েটাৰৰ স্থাপন কৰিছিল অচ্যুত লহকৰে আৰু অচ্যুত লহকৰে হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ইষ্টাব্লিছড ইন আসাম অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোন বৰ্ষত স্থাপিত হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1963 বন্ধুসকল 1963 চনত অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ স্থাপন হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট কোৰিঅগ্ৰাফাৰ অফ মোবাইল থিয়েটাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি যতীন গোস্বামী বন্ধুসকল
ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক আছিল যতীন গোস্বামী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম মেকাৰ? প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। বন্ধুসকল, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু চলচ্চিত্ৰটোৰ নাম আছিল জয়মতী। 1935 চনত জয়মতী চিনেমাখনে মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম? প্ৰথম অসমীয়া চিনেমা কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, জয়মতী। বন্ধুসকল, প্ৰথম অসমীয়া চিনেমাখনৰ নাম হৈছে জয়মতী আৰু এই চিনেমাখন 1935 চনৰ 10 মাৰ্চ তাৰিখে কলিকতাৰ ৰাওনাক চিনেমা হলত মুক্তি দিয়া হৈছিল আৰু ঠিক 10 দিন পিছত গুৱাহাটীৰ জোনাকী চিনেমা হলত মুক্তি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী ৰিলিজড? প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ পাইছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1935। বন্ধুসকল, 1935 চনত জয়মতী চিনেমাখনে মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এছামিজ কমেডি ফিল্ম? তলৰ কোনটো প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইটো সিটো বহুতো। বন্ধুসকল, ব্ৰজেন বৰুৱাই পৰিচালনা কৰা ইটো সিটো বহুতো নামৰ চলচ্চিত্ৰখনেই হৈছে প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চিয়েল কালাৰ মোশ্যন পিকচাৰ? তলৰ কোনখন প্ৰথম অসমীয়া আংশিক ৰঙীন চলচ্চিত্ৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শকুন্তলা। বন্ধুসকল, শকুন্তলা নামৰ চলচ্চিত্ৰখনেই হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন চলচ্চিত্ৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম? তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভাইটি। বন্ধুসকল, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম হৈছে ভাইটি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম টু উইন দ্য নেশ্যনেল এৱাৰ্ড? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পিয়লি ফুকন। বন্ধুসকল, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ডিৰেক্টৰ অফ দ্য ফাৰ্ষ্ট নেশ্যনেল এৱাৰ্ড উইনিং এছামিজ ফিল্ম পিয়লি ফুকন? প্ৰথম ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া ছবি পিয়লি ফুকনৰ পৰিচালক কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ফণী শৰ্মা। বন্ধুসকল, প্ৰথম ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া ছবি পিয়লি ফুকনৰ পৰিচালক আছিল ফণী শৰ্মা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ডিৰেক্টৰ অফ এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী? অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, সুপ্ৰভা দেৱী। বন্ধুসকল, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক হৈছে সুপ্ৰভা দেৱী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম টু উইন দ্য গল্ডেন লটাছ এৱাৰ্ড? স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হালধীয়া চৰায়ে বাওধান খায়। বন্ধুসকল, স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে হালধীয়া চৰায়ে বাওধান খায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এৰা বাটৰ সুৰ। বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে এৰা বাটৰ সুৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ এক্ট্ৰেছ টু ৰিচিভ দ্য নেশ্যনেল এৱাৰ্ড ফৰ দ্য বেষ্ট এক্ট্ৰেছ? সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মলয়া গোস্বামী। বন্ধুসকল, শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকীৰ নাম হৈছে মলয়া গোস্বামী। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য কিং অফ বিহু?
বিহুৰ সম্ৰাট হিচাপে কাক জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি খগেন মহন্ত বন্ধুসকল বিহুৰ সম্ৰাট বুলিলে খগেন মহন্তক জনা যায় নেক্সট কোৱেশ্চন হু ইজ দ্য ডিৰেক্টৰ অফ দ্য ফিল্ম হালধীয়া চৰায়ে বাওধান খায় হালধীয়া চৰায়ে বাওধান খায় নামৰ ছবিখনৰ পৰিচালক কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ জাহ্নু বৰুৱা বন্ধুসকল হালধীয়া চৰায়ে বাওধান খায় নামৰ ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং পাৰ্চন ইজ অলছো নন এজ কলাগুৰু তলৰ কোনজন ব্যক্তিক কলাগুৰু নামেৰেও জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বিষ্ণুপ্ৰসাদ ৰাভা বন্ধুসকল কলাগুৰু বুলিলে বিষ্ণুপ্ৰসাদ ৰাভাক জনা যায় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ এ ট্ৰেডিশ্যনেল এছামিজ মিউজিকেল ইনষ্ট্ৰুমেণ্ট তলৰ কোনটো অসমীয়া পৰম্পৰাগত বাদ্যযন্ত্ৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি দোতাৰা বন্ধুসকল দোতাৰা হৈছে অসমীয়া পৰম্পৰাগত বাদ্যযন্ত্ৰ নেক্সট কোৱেশ্চন হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ এছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ পিতৃ বুলি কাক গণ্য কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মহাপুৰুষ শংকৰদেৱ বন্ধুসকল মহাপুৰুষ শংকৰদেৱক অসমীয়া সাহিত্যৰ পিতৃ বুলি গণ্য কৰা হয় নেক্সট কোৱেশ্চন দ্য ফেমাছ হিষ্টৰিকেল সাইট ইন আছাম নন ফৰ ইটছ আহোম আৰ্কিটেক্সাৰ ইজ আহোম স্থাপত্যৰ বাবে পৰিচিত অসমৰ বিখ্যাত ঐতিহাসিক স্থান হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰংঘৰ বন্ধুসকল আহোম স্থাপত্যৰ বাবে পৰিচিত অসমৰ বিখ্যাত ঐতিহাসিক স্থানটো হৈছে ৰংঘৰ নেক্সট কোৱেশ্চন দ্য ট্ৰেডিশ্যনেল এছামিজ ৰাইচ বিয়াৰ ইজ কল্ড পৰম্পৰাগত অসমীয়া চাউলৰ বিয়েৰৰ নাম প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আপং বন্ধুসকল পৰম্পৰাগত অসমীয়া চাউলৰ দ্বাৰা প্ৰস্তুত কৰা বিয়েৰৰ নাম হৈছে আপং বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ